মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। আজি তোমালোকৰ পাঠ্যপুথিত থকা ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাঠটোৰ দ্বিতীয় খণ্ড আলোচনা কৰিবলৈ লোৱা হৈছে। আজিৰ এই পাঠ যুগুতাই আগবঢ়াইছে আৰু এই পাঠ আজি তোমালোকৰ আগত আলোচনা কৰিবলৈ লৈছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই। বাইদেউ বৰ্তমান আমাৰ ষ্টুডিঅ'তে উপস্থিত আছে। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল বাইদেৱে পাঠটো বুজোৱাৰ পিছত তোমালোকে আমালৈ ফোন কৰি এই পাঠৰ পৰা বিভিন্ন প্ৰশ্ন সুধিব পাৰিবা। মই ফোন নম্বৰ দুটি কৈ দিছো, তোমালোকে লিখি লোৱাচোন। 0361266232 আৰু 232036 আকৌ এবাৰ কৈছো নম্বৰটো 0361266232 আৰু 0361232036 আমাৰ এটা হোৱাটছএপ নম্বৰো আছে। তোমালোকে তোমালোকৰ মনত উদয় হোৱা প্ৰশ্ন এই হোৱাটছএপ নম্বৰলৈ পঠিয়াব পাৰা। নম্বৰটো লিখি লোৱাচোন 6003540566 6003540566। তেনেহলে বাইদেৱে পাঠটি আলোচনা কৰিবলৈ লৈছে, তোমালোকে শুনা আৰু পাঠটো শেষ হোৱাৰ পিছত তোমালোকৰ প্ৰশ্ন কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজি তোমালোকৰ লগত মই যোৱা সপ্তাহৰ বুধবাৰে আলোচনা কৰা ভূগোলৰ যিটো পাঠ আছিলে সমাজ অধ্যয়নৰ নৱম শ্ৰেণীৰ, সেই পাঠটিৰ পিছৰ অংশখিনি আলোচনা কৰিব লৈছো। তোমালোকৰ নিশ্চয় মনত আছে আমি যোৱা বুধবাৰে নৱম শ্ৰেণীৰ সমাজ অধ্যয়নৰ ভূগোল খণ্ডৰ প্ৰথম অধ্যায়টো ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ পাঠটি আলোচনা কৰিছিলো। আমি সেইদিনা সেই পাঠটিৰ ভিতৰত ভূপৃষ্ঠ মানেনো কি, ই কিহেৰে আৱৰি আছে, অৰ্থাৎ ই কিহেৰে গঠিত হৈছে আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন কেনেকৈ হয়, এই পৰিৱৰ্তনত সহায় কৰা কাৰকসমূহনো কি কি, আৰু এই ভূপৃষ্ঠৰ পৰিৱৰ্তনত সহায় কৰা বাহ্যিক কাৰক হিচাপে আমি নদীৰ কাৰ্যৰ কথা পঢ়িছিলো, হয়নে? আলোচনা কৰিছিলো। তোমালোকৰ আশা কৰো নিশ্চয় মনত আছে। সেইদিনা আমি পঢ়িছিলো নদীয়ে কি ধৰণেৰে তাৰ কাৰ্যসমূহ কৰি ভূপৃষ্ঠত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে, অৰ্থাৎ বিভিন্ন ধৰণৰ অৱয়ব নদীয়ে তাৰ নিজৰ উপত্যকা বা গতিপথত বিভিন্ন ধৰণৰ অৱয়ৱৰ গঠন কৰি ভূপৃষ্ঠৰ উপৰিভাগত পৰিৱৰ্তন কৰে। আজি আমি ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰক হিচাপে বা আৰু তিনিটা প্ৰধান কাৰকৰ কথা পঢ়িম। সেইকেইটা হৈছে বতাহ, হিমবাহ আৰু সাগৰৰ ঢৌ। অৰ্থাৎ এই তিনিটা কাৰকে ভূপৃষ্ঠৰ উপৰিভাগত কি ধৰণেৰে পৰিৱৰ্তন সাধন কৰিব পাৰে। এতিয়া তোমালোকে ছাত্ৰ ছাত্ৰীসকল কিতাপখন উলিয়াই লোৱা দেই, কিতাপত পাঠটি উলিয়াই লোৱা, কাৰণ এইকেইটা কাৰকৰ কথা আমি আলোচনা কৰোতেও নদীৰ দৰে এইকেইটা কাৰকৰ লগত জড়িত হৈ থকা বা এইকেইটা কাৰকে সৃষ্টি কৰা বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ৱৰ চিত্ৰ তোমালোকৰ পাঠটিত দিয়া আছে। গতিকে মই যেতিয়া আলোচনা কৰি যাম তোমালোকে চিত্ৰটি অলপ চাই গলে বুজিবলৈ আৰু অকণ সহজ হ'ব। এতিয়া আমি প্ৰথমতে আৰম্ভ কৰো বাহ্যিক কাৰক হিচাপে বতাহে কি ধৰণেৰে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰিছে। এতিয়া আমি জানো যে পৃথিৱীৰ সকলো ঠাইতে বতাহে কম বেছি পৰিমাণে ক্ৰিয়া কৰে, নহয়নে? যে পৃথিৱীৰ সকলো ঠাই বতাহৰ কাৰ্যটো মানে কম বেছি পৰিমাণে হলেও অনুভূত হয়। কোনো এখিনি ঠাই নাই য'ত বতাহৰ কোনো ধৰণৰ ক্ৰিয়া নাথাকে। কিন্তু ভূপৃষ্ঠৰ পৰিৱৰ্তনত বা নানা প্ৰকাৰৰ স্থলাকৃতিৰ সৃষ্টিৰ ক্ষেত্ৰত বতাহে কিন্তু কিছুমান বিশেষ অঞ্চলতহে ক্ৰিয়া কৰে। আগতে কৈছিলো যে এই বাহ্যিক কাৰকসমূহে যেতিয়া ক্ৰিয়া কৰে ইহঁতৰ ক্ৰিয়া সকলো ঠাইতে ভূপৃষ্ঠৰ সকলো ঠাইতে সমান নহয়। ভূপৃষ্ঠৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য লৈ পেলাই কিছুমান নিৰ্দিষ্ট ঠাইত কিছুমান বিশেষ কাৰকে ক্ৰিয়া কৰে আৰু পৰিৱৰ্তন সাধন কৰে। সেইকাৰণে এতিয়া সাধাৰণতে যিবিলাক ঠাই শুকান হয়, যিবোৰ ঠাইত বৰষুণৰ পৰিমাণ কম হয়, উত্তাপ বেছি হয় বা ভূপৃষ্ঠত উদ্ভিদৰ আৱৰণ কম থাকে, তেনেকুৱা ঠাইত কি হয় যে বতাহে বেছি সক্ৰিয়ভাৱে পৰিৱৰ্তনকাৰী অৰ্থাৎ ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী কাৰক হিচাপে কাম কৰে। এতিয়া তেনেকুৱা ঠাই বুলি ক'লে শুকান, য'ত বৰষুণ কম বা উদ্ভিদৰ আৱৰণ কম, তেনেকুৱা ঠাই বুলি ক'লে আমাৰ মনলৈ কি আহে যে মৰুভূমিৰ কথা, নহয়নে? গতিকে মৰুভূমি অঞ্চলত কি হয় বৰষুণৰ পৰিমাণ কম হয়, উত্তাপটো বেছি হয় আৰু তাত কি হয় উদ্ভিদৰ আৱৰণ কম থাকে। সেইকাৰণে তেনেকুৱা ঠাইত বতাহে নিজৰ ক্ৰিয়া কৰে
আৰু সক্ৰিয়ভাৱে কৰে আৰু তাত বিভিন্ন ধৰণৰ অবয়ৱৰ সৃষ্টি কৰি মৰুভূমিৰ উপৰিভাগত ই বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সৃষ্টি কৰে এতিয়া এই আমি ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কথা পঢ়িবলৈ যাওঁতে কাৰকসমূহৰ কাৰ্যৰ কথা পঢ়িব যাওঁতে মই আকৌ এটা কথা তোমাক মনত পেলাই থওঁ যে নদীৰ কথা পঢ়োতে আমি কৈছিলো যে নদীয়ে তিনিটা প্ৰধান কাৰ্য কৰে বা তিনিটা প্ৰধান প্ৰক্ৰিয়া আছে সেই তিনিটা প্ৰক্ৰিয়াৰ মাজেদি গৈ নদীয়ে কি কৰে বিভিন্ন ধৰণৰ অবয়ৱৰ সৃষ্টি কৰে বা পৰিৱৰ্তন সাধন কৰে ঠিক সেইদৰে এতিয়া আমি যিকেইটা বাকী বাহ্যিক কাৰক পঢ়িম এই গোটেই বাহ্যিক কাৰককেইটাই সেই তিনিটা প্ৰক্ৰিয়াৰ মাজেদি গৈ ভূপৃষ্ঠৰ উপৰিভাগত পৰিৱৰ্তন সাধন কৰে সেই প্ৰক্ৰিয়াটা কি আছিলে খনন পৰিবহন আৰু অৱক্ষেপন অৰ্থাৎ প্ৰথমতে ক্ষয় কৰে সেই ক্ষয় কৰা বস্তুখিনি লগত লৈ যায় আৰু পিছত সেইখিনি কি কৰে অৱক্ষেপ কৰে আৰু এনেদৰে হি বিভিন্ন ধৰণৰে অবয়ৱৰ সৃষ্টি কৰে এতিয়া বতাহেও এই তিনিটা কাৰ্য সম্পাদন কৰে মৰুভূমিত কি হয় উদ্ভিদৰ আৱৰণ অতি পাতল আৰু ইয়াৰ উপৰিভাগ শুকান আৰু বালিময় হয় সেই কাৰণে মৰুভূমিৰ বতাহে কি কৰে খুব সোনকালে বা খুব সহজতে ইয়াৰ উপৰিভাগত থকা ধূলি বালি বা সৰু শিলৰ টুকুৰা হেবিলাক কি কৰে লগত কঢ়িয়াই লৈ যাব পাৰে উৰুৱাই লৈ যাব পাৰে আৰু এনেদৰে উৰুৱাই লৈ গৈ বতাহে মৰুভূমিৰ উপৰিভাগৰ পৰা শিল বালি বা শিল উৰুৱাই নি কি কৰে কোনো সময়ত মৰুভূমিৰ কোনো অংশ সি অৱনমিত কৰি পেলাই অৰ্থাৎ ই গাত কৰি পেলাই ডিপ্ৰেছ এৰিয়া বুলি কয় সেইখিনি যে কোনো ঠাই অলপমান দ হৈ যাব পাৰে এই যেটো প্ৰক্ৰিয়া যে বতাহে নিজৰ লগত এই ধূলি বালিবোৰ উৰুৱাই লৈ গৈ সেই ঠাইখিনি দ কৰি পেলাই সেই প্ৰক্ৰিয়াটোক অৱনমন বুলি কোৱা যায় এটা মনত ৰাখিবা দেই এই প্ৰক্ৰিয়াটা পিছতো লাগি থাকিব এই প্ৰক্ৰিয়াটোক অৱনমন কয় তাক ইংলিছত ডিফ্লেশ্যন বুলি কয় এনেদৰে অৱনমন হৈ যেতিয়া মৰুভূমিৰ কোনো অংশ একেবাৰে দ হৈ পৰে কেতিয়াবা তাত হি গৈ পেলাই ভূগৰ্ভস্থ যি জল থাকে আমাৰ পৃথিৱীৰ মাটিৰ তলতো এটা পানীৰ এটা খুঁট এটা থাকে সেই কেতিয়াবা হি গৈ পেলাই ভূগৰ্ভস্থ জলৰ ওচৰ পাই গৈ আৰু সেই যে দ অঞ্চলটো হি গৈ কেতিয়াবা হ্ৰদত ৰূপান্তৰিত হ'ব পাৰে আৰু এনেদৰে কি হয় মৰুভূমিৰ মাজত যে আমি মৰুদ্যান বুলি কওঁ সেই মৰুদ্যানৰ সৃষ্টি হয় আৰু এই বতাহে যি ধৰণেৰে এনেকৈ ধূলি বালিবোৰ নিজে লগত খুব জোৰকে উৰুৱাই লৈ যোৱাৰ ফলত মৰুভূমিৰ বিভিন্ন অঞ্চলত খুব সঘনাই ধূলিৰ ধুমুহা সৃষ্টি হয় যে মৰুভূমিৰ উপৰিভাগে খুব সঘনাই হি ধূলিৰ ধুমুহাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই ধূলিৰ ধুমুহাক ইংৰাজীত সেণ্ডষ্টৰ্ম বুলি কোৱা যায় তোমালোকে ইংলিছ টাৰ্মকেইটা অকমান বিশেষ প্ৰক্ৰিয়াকেইটাৰ অকমান মনত ৰাখি থাকিবা এতিয়া বতাহে ক্ষয় কাৰ্যৰ দ্বাৰা এনেদৰে হি ধূলি বালিবোৰ উৰুৱাই লৈ যায় উপৰিভাগৰ ক্ষয় নিয়ায় গতিকে এনেদৰে গৈ পেলাই হি ক্ষয় কাৰ্যৰ দ্বাৰা মৰুভূমিৰ মাজত কিছুমান ক্ষয়জনিত অবয়ৱৰ সৃষ্টি কৰে এই ক্ষয়জনিত অবয়ৱৰ কথা ক'লে আমি বতাহৰ প্ৰধানকৈ দুটাৰ কথা ক'ব লাগিব ইনছেলবাৰ্গ আৰু ইয়াৰডান এতিয়া যেতিয়া বতাহ শক্তিশালী বতাহে মৰুভূমিৰ পৰা যিবোৰ শিল বালিবোৰ কঢ়িয়াই লৈ যায় উৰুৱাই লৈ যায় সেইবিলাকে কি কৰে তাৰ গতিপথত থকা কিছুমান উচ্চ অংশত গৈ পেলাই খুন্দা মাৰে আৰু খুন্দা মাৰি পেলাই সেই উচ্চ অংশত হি খনন কাৰ্য চলায় এই যে লগত লৈ যোৱা বতাহে লগত লৈ যোৱা ধূলি বালিবিলাকে গৈ পেলাই উচ্চ অংশত খুন্দা মাৰে বা খুন্দা মাৰি যি খনন কাৰ্য চলায় তাক কোৱা হয় অপঘৰ্ষণ বুলি কয় কাৰণ কি হয় ইটোৱে সিটোৰ লগত খুন্দা খায় লগত লৈ যোৱা ধূলি বালিখিনি আৰু উচ্চ অংশৰ তাৰ যেটো সমতল থাকে হি খুন্দা খায় আৰু খুন্দা খোৱাৰ সেই প্ৰক্ৰিয়াটোক কোৱা হয় অপঘৰ্ষণ বা তাক ইংলিছত এব্ৰেশন বুলি কয় আৰু বতাহে এই যিগিটা অৱনমন বা অপঘৰ্ষণ এই ক্ৰিয়াগিটাৰ সহায়তে সাধাৰণতে মৰুভূমিৰ উপৰিভাগত বিভিন্ন ধৰণৰ ক্ষয়জনিত অবয়ৱৰ সৃষ্টি কৰে এতিয়া আমি তাৰ অবয়ৱগিটাৰ কথালৈ আহো কি কৈছিলো ইনছেলবাৰ্গ আৰু ইয়াৰডান ইনছেলবাৰ্গ হৈছে আমি তাক কম যে মৰুভূমিৰ মাজত থকা কিছুমান অলপ চাপৰ অকলশৰীয়া পাহাৰ অৰ্থাৎ মৰুভূমিৰ উপৰিভাগত যেতিয়া উচ্চভূমি থাকে মই কৈছোৱে যে বতাহে যেতিয়া লগত শিল বালি বা শিলৰ টুকুৰা এইবিলাক লৈ যায় সেইবিলাকে গৈ পেলাই বতাহৰ লগত গৈ সেই উচ্চভূমিত ই খুন্দা মাৰে বা অহৰহ সেই ক্ৰিয়াটো যেতিয়া চলি থাকে এই লগত লৈ যোৱা বস্তুবিলাকে এই উচ্চভূমিত খুন্দা মাৰি সেই উচ্চভূমিটো অলপ সৰু কৰি চাপৰ কৰি পেলাই আৰু যিহেতুকে বতাহে উচ্চভূমিৰ ওপৰ অংশত বেছিকৈ খুন্দা মাৰে ফলত সেই ওপৰ অংশত বেছিকৈ ক্ষয় নিয়ায় সেইখিনি অলপ এঢলীয়া হৈ পৰে গতিকে হি অৱশেষত গৈ কিছুমান চাপৰ পাহাৰ সদৃশ অবয়ৱলৈ ৰূপান্তৰিত হয় এই অকলশৰীয়া মৰুভূমিৰ মাজত থকা সৰু চাপৰ পাহাৰ সদৃশ অবয়ৱবোৰকে কি বুলি কোৱা হয় ইনছেলবাৰ্গ বুলি কোৱা যায়
আকৌ কেতিয়াবা কি হয় মৰুভূমিৰ মাজত আমি কিছুমান মানে অলপ শাৰী শাৰী এতিয়া ইনচেলবাৰ্গটো হৈছে অকলশৰীয়াকে থকা পাহাৰ কিছুমান শাৰী শাৰী পাহাৰৰ লানি দেখা পোৱা যায় যে এটা ওখ পাহাৰ তাৰপিছত অলপমান চাপৰ ঠাই আকৌ ওখ পাহাৰ বা চাপৰ ঠাই তেনেকুৱা কিছুমান শৈলশিৰাৰ নিচিনা কিছুমান অবয়ব দেখা পোৱা যায় এইবিলাকক ইয়াৰডাং বুলি কয় ইয়াৰডাং সৃষ্টিত বতাহে অৱনমন আৰু যিটো অপঘৰ্ষণ এই দুইটা কাৰ্যৰ সহায় লয় অৰ্থাৎ যদি কোনোবা এটা উচ্চভূমি অংশত কিছুমান ঠাই ধৰি লোৱা ভূতাত্ত্বিক তাৰ গঠনটো অলপ কোমল শিলেৰে গঠিত হৈছে কোনোবাটো অলপমান কঠিন শিলেৰে গঠিত হৈছে তেতিয়া কি হয় সেই কোমল শিলেৰে গঠিত বা কোমল ঠাইখিনি বতাহে তাৰ অৱনমন কাৰ্যৰ সহায়ত বেছিকৈ দ কৰি পেলায় আৰু যিখিনি ওখ ঠাই থাকিলে কঠিন শিলেৰে গঠিত যিখিনি ঠাই থাকিলে সেইখিনিত হিটাৰ অপঘৰ্ষণ কাৰ্যৰ ফলত অলপকৈ ক্ষয় নিয়াই পেলায় গতিকে সেই অপঘৰ্ষণ কাৰ্যৰ ফলত যিখিনি কঠিন ষ্ট্ৰাকচাৰ থাকিলে কঠিন শিলৰ অবয়বটো সেইখিনি অলপ কমকৈ ক্ষয় গ'ল আৰু কম যিটো কোমল অংশ থাকিলে সেইখিনি বেছিকৈ ক্ষয় গ'ল গতিকে তেনেকুৱাকে সি কিছুমান পাহাৰৰ শাৰী কিছুমানৰ সৃষ্টি কৰে আৰু সেইবিলাককে কোৱা হয় ইয়াৰডাং তোমালোকৰ কিতাপখনত ছবি দুটা দিয়া আছে এইটো চালে অকণমান ধৰিব পাৰিবা এতিয়া এইকেইটা হৈছে বতাহে তাৰ খনন কাৰ্যৰ ফলত সৃষ্টি কৰা অবয়ব তাৰপিছত আমি আহিম যাতে বতাহে মানে তাৰ অৱক্ষেপ কাৰ্যৰ দ্বাৰানো কেনেকুৱা ধৰণৰ অবয়বৰ সৃষ্টি কৰে বতাহে যিখিনি তাৰ লগত ধূলি বালি শিল অৱনমন কাৰ্যৰ জৰিয়তে উৰুৱাই লৈ গৈছে সেইখিনি কি হ'ব যেতিয়া বতাহৰ গতিবেগটো কমি যাব সি অলপ দুৰ্বল হৈ পৰিব তেতিয়া বতাহে সেইখিনি নি পেলাই কোনোবা এটা ঠাইত জমা কৰিব আৰু এনেদৰে জমা কৰি 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 ই কিছুমান পাহাৰ সদৃশ কিছুমান অবয়বৰ সৃষ্টি কৰে আৰু এইবিলাককে কোৱা যায় বালিয়ৰী বা তাক ইংলিছত চেণ্ড ডিউন বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এই বতাহৰ এইকেইটা অবয়বৰ কথা আমাৰ ইয়াতে দিয়া আছে বতাহৰ কাৰ্যৰ ভিতৰত যে ই খনন কাৰ্যৰ দ্বাৰা ইনচেলবাৰ্গ আৰু ইয়াৰডাঙৰ সৃষ্টি কৰে আৰু তাৰ মানে অৱক্ষেপ কাৰ্যৰ দ্বাৰা প্ৰধানকৈ ই বালিয়ৰীৰ সৃষ্টি কৰে এতিয়া ইয়াৰ পিছত আমি আহিম হিমবাহ হিমবাহনো কি বা হিমবাহে ইয়াৰ বিভিন্ন ধৰণৰ অবয়বৰ সৃষ্টি কৰি ভূপৃষ্ঠত কেনেধৰণেনো পৰিৱৰ্তনৰ সাধন কৰিব পাৰে আমি হিমবাহৰ কাৰ্যৰ কথা পঢ়িবলৈ যোৱাৰ আগতে জানি ল'ব লাগিব হিমবাহ কি হিমবাহনো কি বস্তু আমি কাক হিমবাহ বুলি কওঁ যেতিয়া বৰফৰ ডাঙৰ ডাঙৰ খণ্ড কিছুমান বৰফৰ ডাঙৰ ডাঙৰ খণ্ড এঢলীয়া ঠাইদি এঢলীয়া সমতলেদি খুব ধীৰ গতিত নামি আহে সেই নামি অহা লাহে লাহে অতি লাহে লাহে নামি অহা বৰফৰ খণ্ডবিলাকক কি বুলি কোৱা হয় হিমবাহ বুলি কোৱা যায় আমি জানো যে পৃথিৱীৰ দুই মেৰু অঞ্চল আৰু যিবোৰ উচ্চ উচ্চ পৰ্বত আছে সেই পৰ্বতবিলাকৰ ওপৰ অংশ উচ্চ অংশ সদায় কি হয় বৰফেৰে ঢাক খাই থাকে আৰু এই দুই মেৰু অঞ্চলৰে হওক বা সেই উচ্চ পৰ্বত অংশৰে হওক বৰফবোৰে কেতিয়াবা এঢলীয়া সমতল পালে সি খুব ধীৰ গতিৰে তললৈ নামি আহিবলৈ আৰম্ভ কৰে আৰু এনেদৰে নামি অহা মানে বৰফৰ খণ্ডবিলাকক আমি হিমবাহ বুলি কওঁ নদীৰ দৰে হিমবাহেও নিজৰ উপত্যকাৰে এটা গতিপথেৰে নামি আহে আৰু ই তাৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধনো সেই তাৰ উপত্যকা বা তাৰ গতিপথতে ই সাধন কৰে আৰু ইও একেধৰণেৰে খনন কাৰ্য পৰিবহন কাৰ্য আৰু অৱক্ষেপ কাৰ্য কৰে যাৰ ফলত ই ভূপৃষ্ঠত পৰিৱৰ্তন সাধন কৰাত সক্ষম হয় এতিয়া হিমবাহ হৈছে প্ৰধানকৈ দুই প্ৰকাৰৰ মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য হিমবাহ মহাদেশীয় হিমবাহ বুলি ক'লে আমি দুই মেৰু অঞ্চলত যিখিনি হিমবাহ থাকে দুই মেৰু অঞ্চল একদম বৰফেৰে কি হয় বিস্তৃত হৈ আছে গতিকে সেই বৰফখিনিক বা সেই বৰফৰ খণ্ডবিলাকক আমি মহাদেশীয় হিমবাহ বুলি কওঁ আৰু এই আগতে ক'লো যে উচ্চ উচ্চ পাহাৰবিলাক হিমালয় হওক ৰকি এণ্ডিজ এনেকুৱা পাহাৰবিলাকৰ উচ্চ অংশত যিবোৰ হিমবাহ মানে বৰফ সদায় গোট খাই থাকে সেই বৰফখিনিক আমি বা বৰফৰ খণ্ডখিনিক আমি কি বুলি কওঁ পাৰ্বত্য হিমবাহ বুলি কওঁ আৰু ই সাধাৰণতে দুশাৰী পৰ্বতৰ মাজৰ এঢলীয়া ঠাইদি তললৈ নামি আহে আৰু তাকে পাৰ্বত্য হিমবাহ বুলি কোৱা হয় হিমবাহে কি কৰে যেতিয়া সি ধীৰ গতিৰে তললৈ নামি আহে নামি আহোতে সি লগত লৈ অহা শিল বালি বা অন্যান্য জৈৱিক পদাৰ্থবিলাকৰ সহায়ত সি তাৰ নিজৰ গতিপথৰ বিভিন্ন ঠাইত খনন কাৰ্য চলায় এইদৰে হিমবাহৰ যিহেতুকে গতিটো অতি কম খুব ধীৰ গতিৰে আহে সেইকাৰণে তাৰ খনন কাৰ্যটো খুব কমকৈ সি চলায় খুব কমকে নদীয়ে যেনেকে উচ্চ অংশত খুব জোৰেৰে খুব বেছিকৈ তাৰ তল ভাগটো খান্দিছিলে কিন্তু হিমবাহৰ হেতু নহয় সি খুব ধীৰেৰে লাহে ধীৰে তাৰ গতিপথটোৰ খনন কাৰ্য চলাই আহে আৰু ইয়াৰ ফলতে হিমবাহৰ গতিপথটোৰ আকৃতি ইংৰাজীৰ ইউ আখৰটোৰ নিচিনা হয় যে তলটো সমান খুব বেছি সি দ নহয়
বেছি গভীৰ নহয় আৰু এই গতিপথটোক আমি কি বুলি কওঁ বা সেই তাৰ হি যেটো উপত্যকাৰে নামি আহিব হি তাক ইউ শেপড এটা দিয়ে ইউ আকৃতিৰ এটা আকাৰ দিয়ে হেকাৰণে তাক আমি ইউ আকৃতিৰ উপত্যকা বা ইউ শেপড ভেলি বুলি কওঁ কেতিয়াবাকো কি হয় এই যে উচ্চ উচ্চ পাহাৰবোৰ যত কলো যে যত হিমবাহ থাকে বা বৰফ যে হিমবাহ নামি আহে কেতিয়াবা কি হয় একেটা পাহাৰৰে বা পৰ্বতৰে উচ্চাংশৰ তিনিটা ফালৰ বা চাৰিটা ফালেদি কেইবাটাও হিমবাহ নামি আহিব পাৰে আৰু এই যেতিয়া একেলগে কেইবাটাও হিমবাহ নামি আহিব তেতিয়া হিহতি প্ৰত্যেকটো হিমবাহে নিজৰ নিজৰ খনন কাৰ্য চলাই আহিব গতিপথত হয়নে এই যেতিয়া গোটেইকেইটা হিমবাহে একেলগে খনন কাৰ্য চলাব খনন কাৰ্য চলোৱাৰ ফলত কি হয় যে সেই পাহাৰৰ যেটো উচ্চাংশ থাকে উচ্চাংশটো এক জোঙা আকৃতিৰ হৈ পৰে এটা মানে শংকুৰ নিচিনা হৈ পৰে আৰু সেই কাৰণে সেই হিমবাহে সৃষ্টি কৰা যেটো জোঙা আকৃতিৰ শৃংগ হয় তাক শৃংগ বুলি কোৱা হয় বা তাক ইংৰাজীত গ্লেচিয়েল হৰ্ন বুলি কয় যেহেতুকে একেটা পাহাৰতে একেটা পৰ্বতৰ উচ্চাংশত কেইবাটাও হিমবাহে তাৰ খনন কাৰ্য চলালে গতিকে হি চাৰিওফালৰ পৰা মানে তাক জোঙা হৈ পৰিলে চাৰিওফালৰ পৰা ক্ষয় গৈ গতিকে সেই অবয়ৱটোক আমি শৃংগ বা শংকু বুলি কওঁ বা ইংলিছত তাক গ্লেচিয়েল হৰ্ন বুলি কওঁ হিমবাহে এই ধৰণেৰে খনন কাৰ্যৰ যোগেদি বিভিন্ন ধৰণৰ অবয়ৱৰ সৃষ্টি কৰে তাৰ ভিতৰত প্ৰধান হল ইউ আকৃতিৰ উপত্যকা আৰু শংকু বা গ্লেচিয়েল হৰ্ন তাৰ পিছত হিমবাহে নিজৰ লগত যিখিনি জাবৰ জোথৰ আৱৰ্জনা জৈৱিক পদাৰ্থ যিবোৰ হি লৈ আহিছে সেইবিলাকো হি বিভিন্ন ঠাই জমা কৰি হি বিভিন্ন অবয়ৱৰ সৃষ্টি কৰে আৰু সেইবিলাকক কি বুলি কোৱা হয় জানানে সেইবিলাকক গ্ৰাব বুলি কয় গ্ৰাব হৈছে হিমবাহৰ দ্বাৰা সৃষ্টি হোৱা এটা প্ৰধান অবক্ষেপজনিত অবয়ৱ তাক ইংলিছত মৰেইন বুলি কয় গতিকে এই পদাৰ্থ গ্ৰাব বিলাক হিমবাহে তাৰ লগত লৈ আহোতেও জমা কৰে বা তাৰ হিমবাহটো যেতিয়া শেষ হয় অৰ্থাৎ যিখিনি তাৰ অন্ত পৰে সেইখিনিটো হি জমা কৰে আৰু তেনে ধৰণে বিভিন্ন ধৰণৰ গ্ৰাবৰ হি সৃষ্টি কৰে এতিয়া এই গ্ৰাব বিলাকক আমি চাৰিটা ভাগত ভাগ কৰিছো ভূমি গ্ৰাব মধ্য গ্ৰাব প্ৰান্ত গ্ৰাব আৰু পাৰ্শ্ব গ্ৰাব এতিয়া আমি প্ৰথমতে কম পাৰ্শ্ব গ্ৰাবৰ কথা পাৰ্শ্ব গ্ৰাব মানে কি পাৰ্শ্ব মানে হৈছে কাষ হয়নে যেতিয়া হিমবাহ এটা বৈ আহে হিমবাহটো যেতিয়া আহি থাকোতে হি লগত বিভিন্ন ধৰণৰ জাবৰ জোথৰ আৱৰ্জনা লৈ আহে আৰু সেই লৈ অহা আৱৰ্জনাখিনি হি হিমবাহটোৱে তাৰ দুইটা কাষত হি বোৱাই একেলগে লৈ আহে বা জমা কৰি আহে আৰু এইদৰে হিমবাহ এটাৰ দুই কাষে যিখিনি আৱৰ্জনা জমা হয় সেইখিনিক বা যেটো গ্ৰাব জমা হয় সেইখিনিক কি বুলি কোৱা হয় পাৰ্শ্ব গ্ৰাব বুলি কোৱা হয় অৰ্থাৎ তাক ইংলিছত কয় লেটাৰেল মৰেইন অৰ্থাৎ যেহেতুকে হিমবাহটোৰ দুইটা কাষত হি জমা হৈছে সেইকাৰণে তাক পাৰ্শ্ব গ্ৰাব বুলি কয় আকৌ হিমবাহটোৱে বৈ আহি থাকোতে গতি কৰি আহি থাকোতে হি তাৰ তলতো ভূমি ভাগতো হি গ্ৰাবখিনি লৈ আহে আৱৰ্জনাখিনি লৈ আহে বা তাক জমা কৰি থয় যেতিয়া হিমবাহে তাৰ তলি ভাগত বা তাৰ গতিপথত যিখিনি ভূমি ভাগত যিখিনি জাবৰ জোথৰ আৱৰ্জনা জমা কৰিব সেইখিনি কোৱা হয় ভূমি গ্ৰাব বুলি কয় বা গ্ৰাউণ্ড মৰেইন বুলি কোৱা হয় আকৌ কেতিয়াবা দুটা হিমবাহ দুফালৰ পৰা আহি একেলগে লগ হ'ব পাৰে দুটা হিমবাহ দুফালৰ পৰা বৈ আহিছে বেলেগ বেলেগ ঠাইৰ পৰা আহি হি এঠাইত আহি দুইটা একেলগে লগ হৈছে তেতিয়া কি হয় জানা যে সেই হিমবাহ দুটা কি হয় যে তাৰ পাৰ্শ্ব গ্ৰাব গিটা থাকে পাৰ্শ্ব গ্ৰাব গিটা তাৰ লগতে আহিছে যেতিয়া হিমবাহ দুটা আহি লগ হওঁতে সেই মাজৰ যি দুটা পাৰ্শ্ব গ্ৰাব সেই দুইটাও একেলগ হৈ পৰে আৰু লগ হৈ কি হয় হিহতি হিমবাহটোৰ মাজে দিয়ে মধ্যভাগে দিয়ে হি গতি কৰিবলৈ আৰম্ভ কৰে আৰু যেহেতুকে হি মধ্যভাগেদি পুনৰাই হি গতি কৰে গতিকে তাক কি বুলি কোৱা হয় মধ্যগ্ৰাব বা মেডিয়েল মৰেইন বুলি কোৱা হয় আকৌ হিমবাহ যেতিয়া উচ্চভূমিৰ পৰা নামি আহি গলিবলৈ আৰম্ভ কৰে যিখিনি ঠাইত হিমবাহটো গলিবলৈ আৰম্ভ হয় তেতিয়া কি হয় তুলনামূলকভাৱে বেছি গধুৰ পদাৰ্থবিলাক হিমবাহে জমা কৰে তাৰ অন্তভাগত জমা কৰি পেলাই কিছুমান অবয়ৱৰ সৃষ্টি কৰে আৰু এই অন্তভাগত জমা কৰাৰ বাবে এই গ্ৰাবটো কি বুলি কোৱা হয় প্ৰান্ত গ্ৰাব বা টাৰ্মিনেল মৰেইন বুলি কয় যেহেতুকে হিমবাহটোৰ শেষৰ প্ৰান্তৰ অংশত তাক জমা কৰে সেইকাৰণে তাক প্ৰান্ত গ্ৰাব বুলি কয় এতিয়া এই গ্ৰাব গিটা আমি নামগিটা মনত ৰাখিলে নামগিটাৰ পৰা আমি অকমান তাক মানে বহলাই লিখিব পাৰো কাৰণ নামগিটাৰ পৰাই ইয়াৰ ডেফিনেশনটো গম পোৱা যায় অলপ এটা হিমবাহে আগতে কৈছে যে অবক্ষেপন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা প্ৰধান অবয়ৱটো হৈছে গ্ৰাব তাৰ বাহিৰেও আৰু কিছুমান অবয়ৱ আছে যিবোৰ হিমবাহে তাৰ অবক্ষেপ কাৰ্যৰ দ্বাৰা সৃষ্টি কৰে সেইবিলাক হৈছে ড্ৰামলিন এস্কাৰ বা কেম আৰু তেনেকুৱা কিছুমান অবয়ৱ
আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি বতাহ আৰু হিমবাহৰ কথা আলোচনা কৰিলো হয়নে ইহঁতি কি ধৰণেৰেনো পৃথিৱীৰ উপৰিভাগত পৰিৱৰ্তনৰ সূচনা কৰে এতিয়া আমি যাওঁ সাগৰৰ ঢৌৰ কথালৈ যে সাগৰৰ ঢৌৱে কি ধৰণেৰে ক্ৰিয়া কৰি কেনেকুৱা অঞ্চলত পৃথিৱীৰ কোনবোৰ অঞ্চলতনো সাগৰৰ ঢৌৰে ক্ৰিয়া কৰে আৰু বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰে আমি জানোৱে যে পৃথিৱীৰ উপৰিভাগৰ বেছি অংশই হৈছে পানীৰ আৱৰি থকা অৰ্থাৎ প্ৰায় ৭১% আৰু এইখিনি হৈছে সাগৰ আৰু মহাসাগৰৰ দ্বাৰা আবৃত হৈ আছে এই সাগৰ আৰু মহাসাগৰৰ যিটো কাষ যিটো পাৰ হি যত আহি যি ভূমিখণ্ডত মিলিত হৈছে লগ হৈছে সেই ভূমিখণ্ডক কি বুলি কোৱা হয় সাগৰৰ উপকূল বুলি কয় আৰু মহাদেশ আৰু মহাসাগৰ বিলাকৰ যিটো সংযোগ স্থল একেবাৰে একদম কাষৰ যিটো অংশ সেইখিনিক উপকূল ৰেখা বুলি কয় উপকূলৰ একদম কাষৰ অংশখিনি আৰু এই উপকূল ৰেখাডাল কিন্তু সদায় একাবেকা হয় ই পোন হৈ নাথাকে কোনোবাখিনিত সাগৰখন বেছি ভিতৰলৈ সোমাই আহে উপকূলৰ কোনোবাখিনিত আকৌ অলপ দূৰত থাকে গতিকে উপকূল ৰেখাডাল দেখাত সদায় বেলেগ বেলেগ হয় তোমালোকে আমাৰ ভাৰতবৰ্ষ মেপখনতে চাবাচোন তলৰ অংশখিনি যে হি অকণ বেকাবেকি সমান নহয় যে উপকূলটো কেতিয়াও সমান হৈ নাথাকে হি একাবেকা হৈ থাকে এতিয়া উপকূল অঞ্চলত কিন্তু বিভিন্ন ধৰণৰ বাহ্যিক কাৰকে ক্ৰিয়া কৰে বতাহ হ'ব পাৰে বা সূৰ্যৰ তাপো হ'ব পাৰে বা সাগৰৰ ঢৌ হ'ব পাৰে কিন্তু যিহেতুকে সাগৰখন একেবাৰে কাষত থাকে আৰু সাগৰৰ ঢৌৱে উপকূলত অহৰহ ক্ৰিয়া কৰে ফলস্বৰূপে কি হয় যে উপকূল অঞ্চলৰ প্ৰধান মানে পৰিৱৰ্তনকাৰী কাৰক হিচাপে ই সাগৰৰ ঢৌৱে সক্ৰিয় ভূমিকা পালন কৰে কাৰণ ই অনবৰতে অহৰহভাৱে সাগৰৰ উপকূল অঞ্চলত খুন্দা মাৰি থাকে বা তাত বিভিন্ন ধৰণেৰে ক্ৰিয়া কৰে কিন্তু হলেও পৃথিৱীৰ সকলো উপকূলতে সাগৰৰ ঢৌৰ কাৰ্য বা ক্ৰিয়া সমান নহয় একে বাহ্যিক কাৰক বা আগৰ বিলাকৰ নিচিনাকৈ যে সেই উপকূল অঞ্চলৰ ভূতাত্ত্বিক গঠন বা তাৰ উদ্ভিদৰ আৱৰণ এইবিলাকৰ ওপৰত ভিত্তি কৰি সাগৰৰ ঢৌৰ যিবিলাক কাৰ্য তাৰ কাৰ্যৰ ধৰ্ম বা প্ৰাবল্যটো বেলেগ বেলেগ হ'ব পাৰে এতিয়া সাগৰৰ ঢৌবোৰে উপকূল বিলাকত কি কৰে কিছুমান ক্ষয়জনিত আৰু কিছুমান অৱক্ষেপজনিত অৱয়ৱৰ সৃষ্টি কৰে যিবোৰ কঠিন শিলৰ দ্বাৰা গঠিত উপকূল থাকে সেই উপকূল অঞ্চলত সাগৰৰ ঢৌৱে অহৰহ খুন্দিয়াই থাকে বা ক্ৰিয়া কৰি থাকে আৰু কৰি 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 খান্দি খান্দি সেই তাত কিছুমান থিয় গৰা আকৃতিৰ অৱয়ৱৰ সৃষ্টি কৰে আৰু সেইবিলাকক কোৱা হয় সমুদ্ৰ গৰা বা তাক ইংলিছত সি ক্লিফ বুলি কোৱা হয় এইবিলাক হৈছে সাগৰৰ ঢৌৰ দ্বাৰা সৃষ্টি হোৱা উপকূল অঞ্চলত কিছুমান ক্ষয়জনিত অৱয়ৱ আকৌ এই সাগৰ ঢৌবোৰে যেতিয়া খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ এই শিল বালিবোৰ খান্দি খান্দি আনে সেইবিলাক কি কৰে সি সাগৰৰ পাৰত একদম কাষত সি জমা কৰি পেলাই কিছু এক সমতল সদৃশ এক বালিয়া অৱয়ৱৰ সৃষ্টি কৰে সমতলে একেবাৰে সমতল যে বালিয়া অৱয়ৱৰ সৃষ্টি কৰে তাত মিহি শিলৰ পৰা আৰম্ভ কৰি শিল মানে ডাঙৰ শিললৈকে বা বালিলৈকে সকলো থাকে আৰু এই সমতল সদৃশ বালিয়া অৱয়ৱকটো কি বুলি কোৱা হয় জানানে বালিয়া তট বা সি বিচ বুলি কোৱা যায় তোমালোকেতো জানাই সি বিচ বুলি কোৱা হয় যে এই সাগৰৰ ঢৌৱে যিবিলাক খনন কাৰ্য কৰিলে সেইখিনি আনি বালিখিনি আনি সি জমা কৰে আৰু জমা কৰি এক বিস্তৃত সমতল এলেকাৰ সৃষ্টি কৰে এই বালিয়া তটবিলাক মানুহৰ আমোদ প্ৰমোদৰ বা বিনোদনৰ এক প্ৰধান কেন্দ্ৰস্বৰূপ প্ৰধান আকৰ্ষণ মানুহৰ কাৰণে বৰ আকৰ্ষণীয় এই বালিয়া তটবিলাক আকৌ কেতিয়াবা সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প সংঘটিত হ'ব পাৰে বা সংঘটিত হয় আৰু এই ভূমিকম্প সংঘটিত হোৱাৰ ফলত সাগৰৰ ঢৌবিলাক অস্বাভাৱিকভাৱে শক্তিশালী হৈ পৰে আৰু ইয়াৰ উচ্চতাও অস্বাভাৱিকভাৱে বৃদ্ধি হয় আৰু তেতিয়া এই অস্বাভাৱিক শক্তিসম্পন্ন সাগৰৰ ঢৌ আৰু যথেষ্ট উচ্চ হোৱা এই সাগৰৰ ঢৌৱে কি কৰে উপকূল অঞ্চলত বিস্তৰ ক্ষতি চলায় উপকূল অঞ্চলত ই খুন্দা মাৰে আৰু উপকূল অঞ্চলত ই যথেষ্ট ক্ষতি সাধন কৰে আৰু এনেকুৱা ধৰণৰ অতি উচ্চ শক্তি সম্পন্ন আৰু উচ্চতা সম্পন্ন সাগৰৰ ঢৌবিলাকক কি বুলি কয় সুনামি বুলি কোৱা হয় আৰু ই উপকূল অঞ্চলৰ বহুত দূৰলৈকে তাৰ মানুহ দুনু গছ গছনি ঘৰ দুৱাৰ গাড়ী গুৰা সব উটুৱাই সি লৈ আহিব পাৰে ই যথেষ্ট শক্তিশালী হয় আৰু ই যথেষ্ট ক্ষয় কাৰ্য চলাব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটিত থকা বাহ্যিক যিখিনি কাৰক আছিলে সেইখিনি ইমানে যে আমি কি পঢ়িলো নদীৰ কথা পঢ়িলো বতাহৰ কথা পঢ়িলো হিমবাহৰ কথা পঢ়িলো আৰু সাগৰৰ ঢৌৰ কথা পঢ়িলো যে প্ৰত্যেকটো
অবয়বে কি প্ৰত্যেকটো কাৰকে কি কৰিছে যে নিৰ্দিষ্ট কিছুমান প্ৰক্ৰিয়াৰ মাজেদি গৈছে খনন কাৰ্য পৰিবহন আৰু অৱক্ষেপন আৰু এই তিনিটা কাৰ্যৰ মাজেদি গৈ হি বিভিন্ন ধৰণৰ অবয়ব সৃষ্টি কৰিছে আৰু এই অবয়ৱবোৰৰ জৰিয়তে ই ভূপৃষ্ঠৰ উপৰিভাগত পৰিৱৰ্তন সাধন কৰিছে এতিয়া আমি ইয়াত ভূপৃষ্ঠৰ বাহ্যিক কাৰকসমূহৰ এটা চমু আভাস পালো হয়নে কিন্তু এই বাহ্যিক কাৰকবিলাকে কি কৰে যে পৃথিৱী পৃষ্ঠত খুব লাহে লাহে ক্ৰিয়া কৰে লাহে ক্ৰিয়া কৰি ই পৰিৱৰ্তন উপৰিভাগত পৰিৱৰ্তন সাধন কৰে আৰু এই আমি ক্ৰিয়াবোৰ কৰি থাকোতে আমি তাক দেখা নাপাওঁ কিন্তু তাৰ বিপৰীতে যেটো আভ্যন্তৰীণ কাৰকৰ কথা আমি কৈছিলো আভ্যন্তৰীণ কাৰকে কিন্তু খুব সোনকালে আভ্যন্তৰীণ কাৰক কি আছিল আগ্নেয়গিৰি উদ্গীৰণ হওক বা ভূমিকম্পই হওক যে প্ৰধান একিটা যে ইহতি খুব সোনকালে উদ্ভৱ হয় আৰু ভূপৃষ্ঠৰ উপৰিভাগত ব্যাপক পৰিৱৰ্তন সাধন কৰে এই কাৰকবিলাকে ভূপৃষ্ঠৰ উপৰিভাগ উখ চাপৰ কৰি তুলিব পাৰে বা আগ্নেয়গিৰি উদ্গীৰণে কি কৰে যে লাভাবিলাক জমা কৰি পেলাই পাহাৰ পৰ্বতৰ সৃষ্টি কৰে বা ওচৰ কাষৰীয়া যিখিনি অঞ্চল সেই অঞ্চলৰ ব্যাপক চকুত লগা ধৰণেৰে পৰিৱৰ্তন কৰে আকৌ ভূমিকম্প কি হয় কেতিয়াবা কিছুমান উচ্চভূমি নিম্নভূমিলৈ ৰূপান্তৰিত কৰে কেতিয়াবা আকৌ নিম্নভূমিক ওপৰলৈ তুলি উচ্চভূমিলৈও ৰূপান্তৰিত কৰিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি দেখা পালো যে বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবিলাকে কি হয় অহৰহ ক্ৰিয়া কৰি আমাৰ পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন পৰিৱৰ্তন সাধন কৰি আহিছে কিন্তু এই দুটাৰ মাজত বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ মাজত পাৰ্থক্য এটাই যে বাহ্যিক কাৰকসমূহে অতি লাহে লাহে ক্ৰিয়া কৰে আৰু ভূপৃষ্ঠৰ উপৰিভাগত পৰিৱৰ্তন সাধন কৰে আৰু এই ক্ৰিয়াখিনি আমি কৰি থাকোতে আমি দেখা নাপাওঁ পিছত যেতিয়া পৰিৱৰ্তন হয় বহু দিনৰ পিছত তেতিয়াহে হেতু আমাৰ চকুত পৰে আৰু তাৰ বিপৰীতে আভ্যন্তৰীণ কাৰকসমূহৰ কি হয় ক্ৰিয়া অতি খৰতকীয়া হয় আৰু ই খুব কম সময়ৰ ভিতৰতে ইয়াৰ ক্ৰিয়াৰ দ্বাৰা ভূপৃষ্ঠৰ উপৰিভাগত ব্যাপক পৰিৱৰ্তন সাধন কৰে আৰু গতিকে এই ধৰণে এই কাৰকবিলাকে বিভিন্ন ধৰণে ক্ৰিয়া কৰি আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগ সদায় পৰিৱৰ্তন কৰি আহিছে অৰ্থাৎ আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগ সদা পৰিৱৰ্তনশীল ই আগতেও পৰিৱৰ্তন হৈ আহিছিলে এতিয়া বৰ্তমানেও পৰিৱৰ্তন হৈ আছে আৰু ই ভৱিষ্যতলৈও পৰিৱৰ্তন হৈ থাকিব এতিয়া তোমালোকে এই পাঠটি আজি ইমানতে শেষ হৈছে তোমালোকে ইয়াৰ ভিতৰত প্ৰধানকৈ এই যিকিটা বাহ্যিক কাৰক বা আভ্যন্তৰীণ কাৰক কাক বোলে আৰু ইয়াৰ উদাহৰণখিনি জানিব লাগিব আৰু যিকিটা আমি বাহ্যিক কাৰক আলোচনা কৰিলো এই গোটেই বাহ্যিক কাৰক কিটাৰ কিন্তু তোমালোকে মানে তাৰ প্ৰত্যেকটো কাৰ্য অনুসৰি যে খনন কাৰ্যৰ দ্বাৰা কেনেকুৱাকে পৰিৱৰ্তন কৰে বা পৰিবহন কাৰ্যৰ পৰানো কি হয় বা অৱক্ষেপন কাৰ্যৰ দ্বাৰা কি ধৰণৰ পৰিৱৰ্তন সাধন কৰে এই তোমালোকে প্ৰতিটো অবয়ব যিখিনি হি সৃষ্টি কৰিছে তাৰ তোমালোকে কাৰ্য অনুসৰি মনত ৰাখিবা কাৰ্য অনুসৰি মনত ৰাখিলে তাক মনত ৰাখিবলৈ সুবিধা হ'ব আৰু সেইখিনি বৰ তোমালোকৰ প্ৰয়োজনীয় তেনেহলে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি পাঠ্যপুথিত থকা সমাজ বিজ্ঞানৰ পাঠ ভূপৃষ্ঠৰ পৰিৱৰ্তনী পাঠটোৰ দ্বিতীয় খণ্ড আজি আলোচনা কৰা হ'ল আৰু তোমালোকৰ পৰা নিশ্চয় আমি ভাবিছো তোমালোকৰ এতিয়া নিশ্চয় ফোন আহিব বা হোৱাটছআপ আমি পাইছো বহু প্ৰশ্ন তোমালোকে সুধিছা গতিকে আজি প্ৰথমেই মই এটা প্ৰশ্ন আমাৰ হোৱাটছআপ যোগে আহিছে প্লাবিতা দাসে সুধিছে এই প্ৰশ্নটো প্ৰথমে মই সেই প্ৰশ্নটোৱে লৈছো হিমবাহৰ গতি কিয় ধীৰ তেওঁ সুধিছে হিমবাহ মই কৈছোৱে যে হিমবাহৰ কি হয় যে নদী এখন যেতিয়া বৈ আহে নদীখনত পানীখিনি কি খুব জোৰেৰে বৈ আহিব পাৰে হয়নে সেই এঢলীয়া অঞ্চলৰ পৰা আহে আৰু কিন্তু হিমবাহটো তেনেকুৱা নহয় হিমবাহ খুব গধুৰ হয় তি ধৰা পৃষ্ঠ যেতিয়া হিমবাহ এটা বৈ আহিব ডাঙৰ ডাঙৰ বৰফখণ্ড বৈ আহিলে আমি তাক হিমবাহ বুলি কওঁ যে হিমবাহটোৰ বা সেই ডাঙৰ বৰফখণ্ডটোৱে ধৰা পৃষ্ঠত যথেষ্ট হেঁচা দিয়ে ই খুব গধুৰ হয় আৰু হি যথেষ্ট হেঁচা দি আহে কাৰণে তাৰ চাপটো বেছি হয় কাৰণে ই খুব খৰকৈ বেছি জোৰত ই বৈ আহিব নোৱাৰে খুব অতি লাহে ধীৰে লাহে লাহে হি গতি কৰি আহিব পাৰে আৰু ইয়াৰ গতি তোমালোকৰ কিতাপতো আছে জানে চাগে যে এদিনত ই 1 মিটাৰতকৈ খুব বেছি 1 মিটাৰ তাতকৈ বেছি হি গতি কৰিব নোৱাৰে অৰ্থাৎ ইয়াৰ হেঁচাটো বেছি হয় গধুৰ বেছি হয় কাৰণে ই বেছি খৰকৈ গতি কৰিব নোৱাৰে আমাৰ এটা ফোন আছে ফোনটো আমি লৈ লৈছো হেল্ল নমস্কাৰ তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম পূজা দেৱী মই লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা কৈছো তোমাৰ প্ৰশ্নটো কৰিবা ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক হিচাপে হিমবাহৰ ভূমিকা কেনেকুৱা আৰু ই কোনবোৰ ঠাইত প্ৰভাৱ বিস্তাৰ কৰে ভূপৃষ্ঠ মানে বাহ্যিক কাৰক হিচাপে
হিমবাহৰ প্ৰভাৱ কেনেকুৱা নহয় জানো যে প্ৰথমতে আমি কৈ ল'ব লাগিব যে হিমবাহে ভূপৃষ্ঠৰ সকলো ঠাইতে ইয়াৰ পৰিৱৰ্তন সাধন নকৰে বা কাৰ্য নকৰে হয়নে যে আমি জানোৱে যে পৃথিৱীৰ দুই মেৰু অঞ্চল বা সেই উচ্চ উচ্চ যিবোৰ পাহাৰ পৰ্বত আছে তাৰ উচ্চাংশতহে হিমবাহ বিলাক আছে গতিকে সেই তাৰ মেৰু অঞ্চলতে হওক বা যিবোৰ উচ্চ পাহাৰ আছে পৰ্বত আছে তাৰ উচ্চাংশতহে আমি হিমবাহৰ যিখিনি কাৰ্য সেইখিনি দেখিবলৈ পাওঁ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰক হিচাপে হিমবাহে তাৰ সেইকেইটা অঞ্চলতে য'ত মানে উচ্চ পাহাৰ বিলাকৰ উচ্চাংশ বা মেৰু অঞ্চল সেইকেইটা অঞ্চলতহে হিমবাহে তাৰ কাৰ্য কৰে আমাৰ আৰু এটা প্ৰশ্ন আহিছে অৰ্ণবণিক কলিতাই কামৰূপ জিলাৰ হেকৰাৰ পৰা সুধিছে তেওঁ মৰুভূমিৰ পৰিৱেশত বতাহে খনন আৰু পৰিবহনৰ যোগেদি কি কি পৰিৱৰ্তনৰ সাধন কৰে মই আলোচনা কৰোঁতে কৈছিলোৱে যে মৰুভূমিৰ মাজত প্ৰধান পৰিৱৰ্তনকাৰী বাহ্যিক কাৰক হিচাপে বতাহে কাৰ্য কৰে হয়নে এতিয়া বতাহে কি কৰে যে যেতিয়া মৰুভূমিৰ উপৰিভাগ যিহেতুকে শুকান বালিময় হয় আৰু ইয়াৰ উপৰিভাগত গছ-গছনিৰ পৰিমাণ উদ্ভিদৰ পৰিমাণটো কম থাকে গতিকে তাত হি খুব সহজে মৰুভূমিৰ মাটি বা মানে শিল বালিবিলাক বতাহে উৰুৱাই লৈ যাব পাৰে আৰু এনেকৈ উৰুৱাই লৈ গৈ পেলাই ই কিছুমান ঠাই দ কৰি পেলাই মৰুভূমিৰ মাজৰ কিছুমান ঠাই হি চাপৰ কৰি পেলাই আৰু সেই চাপৰ অংশত কি হয় অস্থায়ী হ্ৰদৰ সৃষ্টি হ'ব পাৰে বা কেতিয়াবা মৰুদ্যানলৈ ৰূপান্তৰিত হ'ব পাৰে তাৰ উপৰিও বতাহে আৰু দুটা প্ৰধান ক্ষয়জনিত অৱয়ৱৰ সৃষ্টি কৰে মৰুভূমিত সেইকেইটা হৈছে ইনচেলবাৰ্গ আৰু ইয়াৰডাং আমি ইনচেলবাৰ্গৰ কথা কৈছিলোৱে যে মৰুভূমিত মই আকৌ থুলমূলকে কৈ দিছো তোমাক যে মৰুভূমিৰ মাজত থকা কিছুমান অকলশৰীয়া চাপৰ পাহাৰ যিবোৰ বতাহে তাৰ অৱনমন কাৰ্যৰ দ্বাৰা যে অৱনমন নহয় যে যিটো অপঘৰ্ষণ হয় বতাহে লগত লৈ যোৱা ধূলি বালিবোৰ উৰুৱাই নি পেলাই খুন্দা খোৱাৰ ফলত কিছুমান উচ্চাংশ চাপৰ হৈ পেলাই এই ইনচেলবাৰ্গৰ সৃষ্টি হয় আৰু ঠিক একেধৰণেৰে ইয়াৰডাং বুলিও আৰু এটা অৱয়ৱৰ সৃষ্টি হয় য'ত বতাহে তাৰ অপঘৰ্ষণ আৰু অৱনমন এই দুইটা কাৰ্যৰ সহায়ত কিছুমান পাহাৰৰ শিৰা মানে পাহাৰৰ শাৰী কিছুমানৰ সৃষ্টি কৰে চাপৰ পাহাৰৰ শাৰী সৃষ্টি কৰে আৰু এইবিলাককে ইয়াৰডাং বুলি কোৱা হয় এটা ফোন আছে লৈ লৈছো আমি হেল্ল' তোমাৰ নামটো কোৱা হেল্ল' হয় তাৰ প্ৰশ্নটো কৰিবা ভূপৃষ্ঠৰ পৰিৱৰ্তন কেনেকৈ ঘটে ভূপৃষ্ঠৰ পৰিৱৰ্তন কেনেকৈ ঘটে যে ভূপৃষ্ঠত কিছুমান কাৰকে অহৰহ ক্ৰিয়া কৰি থাকে কেতিয়াবা এইবিলাকে বাহিৰৰ পৰা ভূপৃষ্ঠৰ উপৰিভাগৰ পৰাও ক্ৰিয়া কৰে আৰু কিছুমানে কি হয় যে ভূপৃষ্ঠৰ অন্তৰ্ভাগৰ পৰাও ক্ৰিয়া কৰি থাকে এই কাৰকবিলাকৰ ফলতে এই কাৰকবিলাকে যিবিলাক ক্ৰিয়া কৰে সেই ক্ৰিয়া কৰাৰ কাৰকবিলাকৰ ফলস্বৰূপে ভূপৃষ্ঠৰ উপৰিভাগত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটে অৰ্থাৎ এই কাৰকবিলাকে ভূপৃষ্ঠত বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ৱৰ সৃষ্টি কৰে নতুন নতুন প্ৰাকৃতিক অৱয়ব কিছুমানৰ সৃষ্টি কৰে বা কিছুমান থকা অৱয়ৱৰো পৰিৱৰ্তন সাধন কৰে আৰু সেইবিলাকে গৈ পেলাই অৱশেষত ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে দীপামণি দে এটা প্ৰশ্ন সুধিছিল আমাক হোৱাটছআপ যোগে বদ্বীপৰ সৃষ্টি কিদৰে হয় এইটো তোমালোকৰ যোৱা পাঠটোত মই কৈছিলো তথাপিতো মই কৈ দিওঁ যে নদী এখনে যেতিয়া বৈ আহি তাৰ মোহনা অঞ্চল পায়হি মোহনা অঞ্চল পোৱাৰ লগে লগে কি হয় যে নদীখনৰ গতিবেগটো অতি কমি যায় ই অতি দুৰ্বল হৈ পৰে অৰ্থাৎ পানীখিনিয়ে লগত যিখিনি আৱৰ্জনা লৈ আহে সেইখিনি সি কি কৰে যে বোৱাই আনিব নোৱাৰে ফলস্বৰূপে নদীয়ে সেই লগত লৈ অহা আৱৰ্জনাখিনি ঠায়ে ঠায়ে বিভিন্ন ঠাইত সি তাক জমা কৰে আৰু জমা কৰি ই কিছুমান ব-আকৃতিৰ অৱয়ৱৰ সৃষ্টি কৰে আৰু সেই অৱয়ৱবিলাককে ব-দ্বীপ বুলি কোৱা হয় কাৰণ এই দ্বীপবিলাকৰ আকৃতিটো অসমীয়া ব আখৰটোৰ নিচিনা হয় আৰু সেইকাৰণে তাক আমি ব-দ্বীপ বুলি কওঁ আমাৰ এটা ফোন আছে লৈ লৈছো হেল্ল' তোমাৰ নামটো কোৱাচোন আৰু ক'ৰ পৰা কৈছা তুমি মই মাজুলীৰ পৰা কৈছো মেম তোমাৰ প্ৰশ্নটো কৰিবা জুপিতৰা তোমাৰ প্ৰশ্নটো কৰাচোন হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য এই প্ৰশ্নটো জানিব বিচাৰিছিলো হয় মই কৈ দিছো দেই ৰবা হিমবাহৰ সংজ্ঞা দিয়া আমি হিমবাহৰ সংজ্ঞাটো কি বুলি ক'ব পাৰো যে ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি অহা বৰফখণ্ডক হিমবাহ বুলি কোৱা হয় আৰু হিমবাহ আৰু নদীৰ মাজত এটা পাৰ্থক্য আছে যিহেতুকে হিমবাহ কি হয় যে ভূপৃষ্ঠৰ ঢাল অনুসৰি ই অতি ধীৰ গতিৰে নামি আহে
আৰু তাৰ বিপৰীতে নদী হৈছে যে ই নিৰ্দিষ্ট উৎসৰ পৰা এক নিৰ্দিষ্ট গতিপথেদি গতি কৰে আৰু নিৰ্দিষ্ট গতিপথেদি যি পানীভাগ গতি কৰি আহে বৈ আহে তাকে আমি নদী বুলি কওঁ আৰু হিমবাহৰ গতিটো অতি ধীৰ হয় গতিবেগটো আৰু নদীৰ গতিবেগটো তাৰ তুলনাত যথেষ্ট খৰ হয় এইখিনি আমি হিমবাহ আৰু নদীৰ পাৰ্থক্য হিচাপে ক'ব পাৰো আৰু এটা প্ৰশ্ন কুসুমতলাৰ পৰা চিম্পি ভুঁইয়াই সুধিছে উপনদী কি উপনদী এইখিনি আচলতে যোৱাবাৰৰ পাঠৰে আছিলে যে উপনদী হৈছে কিছুমান মূল নদীখন যেতিয়া উৎসৰ পৰা বৈ আহি থাকে মোহনা অঞ্চল পোৱালৈকে সি যাৰ গতিপথত গৈ থাকে কিছুমান সৰু ডাঙৰ আৰু নদী আহি বেলেগ বেলেগ ঠাইৰ পৰা কিছুমান নদী আহি পেলাই এই মূল নদীখনত লগ লাগেহি বিভিন্ন ঠাইৰ পৰা পানী কঢ়িয়াই আনে সৰু সৰু নদীবোৰে আৰু আহি পেলাই মূল নদীখনত লগ হৈ একে আকৌ মূল নদীখনেদি ই বৈ যাবলৈ আৰম্ভ কৰে এই উপনদীবোৰৰ উৎসবিলাক আমি মানে ইমান সঠিকভাৱে ক'ব পৰা নাযায় ই কেতিয়াবা হিমবাহো হ'ব পাৰে তাৰ উৎস বা কেতিয়াবা যিটো আমি ভূপৃষ্ঠৰ জল ভূগৰ্ভ জল সেইটোও হ'ব পাৰে বা কেতিয়াবা কিছুমান সৰু সুৰা হ্ৰদো হ'ব পাৰে এইবোৰৰ পৰা এই সৰু সৰু নদীবোৰ বৈ আহে আৰু আহি ই মূল নদীখনত লগ হয় এনেকুৱা এই মূল নদীখনত লগ হোৱা সৰু নদীবিলাককে উপনদী বুলি কোৱা হয় এটা ফোন আছে লৈ লৈছো হেল্ল' 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 তোমাৰ নামটো কোৱাচোন হয় বাইদেউ নমস্কাৰ নমস্কাৰ তোমাৰ নামটো কোৱা মই ৰঙিয়া তুলসীবাৰীৰ পৰা প্ৰীতিশা কলিতা কৈছো প্ৰীতিশা এতিয়া তোমাৰ প্ৰশ্নটো সোধাচোন সমুদ্ৰগৰাৰ সৃষ্টিৰ কাৰক কি আৰু এটা হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় সমুদ্ৰগৰাৰ সৃষ্টিৰ কাৰক হৈছে সাগৰৰ ঢৌ অৰ্থাৎ যিহেতুকে সমুদ্ৰগৰাটো সাগৰৰ পাৰত উপকূল অঞ্চলত সৃষ্টি হয় নহয়নে যেতিয়া উপকূল অঞ্চল যদি অতি কঠিন শিলাৰে গঠিত হয় তেতিয়া সেই উপকূল অঞ্চলত সাগৰৰ ঢৌয়ে যেতিয়া খুন্দা মাৰিব অহৰহ ক্ৰিয়া কৰি থাকিব ক্ৰিয়া কৰাৰ ফলত সেই কঠিন অংশবিলাক কিছুমান খন্দাই এক থিয় গৰা সদৃশ অৱয়ৱৰ সৃষ্টি কৰে আৰু তাকে সমুদ্ৰগৰা বুলি কোৱা হয় গতিকে সমুদ্ৰগৰা সৃষ্টিৰ উৎসটো হৈছে সাগৰৰ ঢৌ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হেল্ল' 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 তোমাৰ প্ৰশ্নটো সোধাচোন তোমাৰ নামটো ক'বা মই ধেমাজিৰ পৰা কৈছো হৰজ্যোতি দুৱৰা হয় তোমাৰ প্ৰশ্নটো কোৱা মৰুভূমিত বতাহৰ ক্ৰিয়া কিয়ৰ প্ৰবল মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল নহয় জানো এটা কথা আমি জানিছিলো এই যিবোৰ বাহ্যিক কাৰক আছে বাহ্যিক মানে আমাৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰা এই বাহ্যিক কাৰক বিলাকৰ কাৰ্য বা ইহঁতৰ ধৰ্ম বা প্ৰাবল্য যে অঞ্চল বিশেষে বেলেগ বেলেগ হয় হয়নে যে কোনোবা অঞ্চলৰ ভূতাত্ত্বিক গঠন বা তাৰ উদ্ভিদৰ আৱৰণ কেনেকুৱা হ'ব বা তাৰ বায়ুমণ্ডলৰ মানে তাৰ মানে জলবায়ুটো কেনেকুৱা হ'ব সেইবোৰৰ ওপৰত ডিপেণ্ড কৰি বা সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি এই বাহ্যিক কাৰক বিলাকৰ কাৰ্যবোৰ বেলেগ বেলেগ হয় যিহেতুকে মৰুভূমি অঞ্চল কি হয় অতি শুকান তাত বৰষুণ কম হয় উদ্ভিদৰ আৱৰণো কম উত্তাপো তাত বেছি হয় গতিকে তাৰ উপৰিভাগটো শুকান বালিময় হৈ পৰে ফলত বতাহে সেই বালিবিলাক উৰুৱাই নি বা বিভিন্ন ধৰণৰ তাৰ ওপৰত বিভিন্ন ধৰণৰ ক্ৰিয়া কৰি পেলাই তাত পৰিৱৰ্তন সাধন কৰিবলৈ সুবিধা পায় সেইটো কাৰণে মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যটো অতি প্ৰবল হয় আমি আৰু এটা ফোন লৈছো হেল্ল' 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 বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ মই ডিব্ৰুগড়ৰ পৰা কৈ আছো মোৰ নাম ইলিয়াছ টপ মই গ্ৰাফৰ বিষয়ে জানিব অলপমান লাগিছিলে গ্ৰাফ হৈছে আমি যেতিয়া হিমবাহ এটা বৈ আহে হিমবাহ এটা ওপৰৰ পৰা লাহে ধীৰে নামি আহে তেতিয়া সি কি কৰে অৱক্ষেপ কৰি আহে নহয়নে প্ৰথমতে সি খনন কাৰ্য কৰিলে বা তাৰ পিছত সি যিখিনি খনন কৰিলে সেই আৱৰ্জনাবিলাক শিল বালি বা জৈৱিক পদাৰ্থই হওক সেইখিনি হিমবাহে নিজৰ লগতে লৈ আহে আৰু সেইবিলাক জমা কৰি আনি পেলাই সি কিছুমান ঠাইত সি গতিপথতে হওক বা তাৰ শেষৰ ভাগতে হওক কিছুমান ঠাইত সি জমা কৰে আৰু সেইবিলাক সি অৱক্ষেপ বা জমা কৰি পেলাই যিবিলাক অৱয়ৱৰ সৃষ্টি কৰে তাকে আমি কি বুলি কওঁ গ্ৰাফ বুলি কওঁ বা তাক ইংলিছত মৰেইন বুলি কয় এতিয়া এই গ্ৰাফ হৈছে 4 প্ৰকাৰৰ পাৰ্শ্বগ্ৰাফ ভূমিগ্ৰাফ মধ্যগ্ৰাফ আৰু প্ৰান্তগ্ৰাফ তো
তোমাৰ ওচৰত যদি কিতাপখন আছে তুমি কিতাপখনৰ ছবিটো চাই চোৱাচোন তেতিয়া অকণ ভাল হ'ব বুজিবলৈ যে পাৰ্শ্বগ্ৰাফ মানে কি হিমবাহটোৱে তাৰ যেতিয়া বৈ আহে তাৰ দুই কাষে পাৰ্শ্ব মানে তাৰ দুই কাষে তাৰ লগত লৈ অহা আৱৰ্জনাবিলাক জমা কৰি আহে বোৱাই আনে বা তাক জমা কৰে এই কাষৰ দুই কাষে জমা হোৱা আৱৰ্জনাবিলাকক গ্ৰাফবিলাকক পাৰ্শ্বগ্ৰাফ বুলি কোৱা হয় আকৌ হিমবাহটো যেতিয়া বৈ আহে সি তাৰ তলি ভাগেদি তাৰ ভূমি ভাগেদিও সি কিছুমান আৱৰ্জনা জমা কৰি থৈ আহে বা লৈ আহে সেইবিলাকক যিহেতুকে সি তাৰ হিমবাহৰ তলি ভাগত জমা হৈছে তাক আমি ভূমিগ্ৰাফ বুলি কওঁ আকৌ কেতিয়াবা যেতিয়া দুটা হিমবাহ বৈ আহি একেলগ হয় সি কেতিয়াবা মিলিত হয় সেই মিলিত হওঁতে মাজৰ যিটা পাৰ্শ্বগ্ৰাফ থাকিলে দুইটা হিমবাহৰ লগত আহি থকা সেই পাৰ্শ্বগ্ৰাফ দুটা মিলিত হৈ পেলাই দুইটা হিমবাহৰ মধ্যভাগেদি বৈ যাবলৈ আৰম্ভ কৰে আৰু তাকে কি বুলি কোৱা হয় মধ্যগ্ৰাফ বুলি কয় আকৌ যেতিয়া হিমবাহটো একেবাৰে আহি পেলাই শেষ হ'ব য'ত সি গলিবলৈ আৰম্ভ কৰিব তাৰ শেষ অংশ পাবহি তাত সি লগত লৈ অহা অলপ তুলনামূলকভাৱে গধুৰ গ্ৰাফবোৰ জমা কৰি এক অৱয়ৱৰ সৃষ্টি কৰে আৰু তাক আমি প্ৰান্তগ্ৰাফ বুলি কওঁ যিহেতুকে তাৰ প্ৰান্ত অংশত বা শেষৰ অংশত জমা কৰে সেইকাৰণে তাক প্ৰান্তগ্ৰাফ বুলি কোৱা হয় আৰু এটা ফোন লৈছো হেল্ল' বাইদেউ নামটো কোৱা তোমাৰ মই ডিব্ৰুগড় জিলাৰ পৰা কৈছো মিলনজ্যোতি বৰাই প্ৰশ্নটো কৰা তোমাৰ বাহ্যিক কাৰকৰ আভ্যন্তৰিক কাৰকৰ মাজত পাৰ্থক্যকেইটা অলপ বুজিবলৈ চেষ্টা কৰিছো ঠিক আছে ইয়াত আভ্যন্তৰীণ কাৰকৰ বিষয়ে ইমান তোমালোকক দিয়া হোৱা নাছিলে তোমালোকে পিছত পাবা এতিয়া বাহ্যিক কাৰকবিলাক হৈছে যিবোৰ কাৰকে ভূপৃষ্ঠৰ উপৰিভাগৰ পৰা অহৰহ ক্ৰিয়া কৰে আৰু বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰে সেইবিলাক হৈছে বাহ্যিক কাৰক যেনে ধৰণে হওক তোমাৰ সূৰ্যৰ তাপ বতাহ বৰষুণ হয়নে হিমবাহ বা সাগৰৰ ঢৌ এইবিলাকে কি কৰে ওপৰৰ পৰা ক্ৰিয়া কৰি থাকে যিবিলাক অৱয়ব থাকে তাৰ অৱয়ববিলাকতে সি ক্ৰিয়া কৰি থাকে বা উপৰিভাগতে ক্ৰিয়া কৰে উপৰিভাগত ক্ৰিয়া কৰে আৰু উপৰিভাগতে ই পৰিৱৰ্তনৰ সূচনা কৰে কিন্তু তাৰ বিপৰীতে আভ্যন্তৰীণ কাৰকবিলাক হৈছে ই পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা ই ক্ৰিয়া কৰে আৰু পৰিৱৰ্তনটো পৃথিৱীৰ উপৰিভাগত সাধন কৰে উদাহৰণস্বৰূপে আমি ভূমিকম্পৰ কথা ক'ব পাৰো ভূমিকম্পটো পৃথিৱীৰ উপৰিভাগত সৃষ্টি নহয় জানো ই ভূমিকম্প পৃথিৱীৰ অন্তৰ্ভাগত সৃষ্টি হয় কিন্তু তাৰ সি যিটো পৰিৱৰ্তনৰ সূচনা কৰে তাক আমি ক'ত দেখা পাওঁ পৃথিৱীৰ উপৰিভাগত দেখা পাওঁ অৰ্থাৎ ই অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰে আৰু তাৰ ক্ৰিয়াৰ ফলটো দেখিবলৈ পোৱা যায় পৃথিৱীৰ উপৰিভাগত এইটোৱে হৈছে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকৰ পাৰ্থক্য এটা সৰ্বজিত সোণোৱালে ডিব্ৰুগড়ৰ পৰা এটা প্ৰশ্ন সুধিছে কিতাপখনৰ 8 নম্বৰ যিটো প্ৰশ্ন প্ৰশ্নোত্তৰত থকা সেই প্ৰশ্নটোৰ উত্তৰ তেওঁ জানিব বিচাৰিছে এইটো যোৱা সপ্তাহত ক্লাছৰ আছিলে যে নদীৰ পাৰ্শ্ব খনন বুলি ক'লে কি বুজা যায় পাৰ্শ্ব খনন আমি ইয়াৰ আগতে এতিয়া গ্ৰাফতো পঢ়িলো হয় না পাৰ্শ্বগ্ৰাফৰ কথা যে পাৰ্শ্ব মানে হৈছে তাৰ কাষ যেতিয়া নদীয়ে উচ্চভূমি অঞ্চলৰ পৰা গতি কৰি আহি মধ্যভূমি অঞ্চল পাহি অৰ্থাৎ সমতল অঞ্চলত প্ৰৱেশ কৰে সমতল অঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে কি হয় আমি জানো যে উচ্চভূমি অঞ্চলত নদীৰ গতিবেগটো অতি বেছি হয় গতিকে সি তাৰ তলভাগটো মানে খান্দি নিয়ে আৰু নদীবোৰ খুব গভীৰ হয় গতিকে সি যথেষ্ট পানী সি তেনেকৈ কঢ়িয়াই আনে কিন্তু সেই নদী আহি যেতিয়া সমতল ভাগত সোমাইহি সমতল ভাগ পোৱাৰ লগে লগে সমতল অঞ্চল পোৱাৰ লগে লগে তাৰ গতিবেগটো কমি যায় অৰ্থাৎ তাৰ যি তলিটো সি খান্দি আনিছিলে নদীৰ সেই তাৰ শক্তিটো কমি যায় কিন্তু সি যিখিনি পানী আনিছে সেই পানীখিনিতো সি বোৱাই নিবই লাগিব গতিকে নদীয়ে কি কৰে সুবিধাজনকভাৱে তাৰ দাঁতি কাষৰীয়া অঞ্চল তাৰ কাষৰ অঞ্চলবিলাক খহাই পেলাই নদীৰ গতিপথটো বহল কৰি পেলাই আৰু লগত যিখিনি সি পানী কঢ়িয়াই আনিছিলে সেই পানীখিনি সি সেই গতিপথেদি আগুৱাই বা গতি কৰাই লৈ যায় এই যি নদীৰ কাষটো খন্দাৰ যিটো কাৰ্য তাকে নদীৰ পাৰ্শ্ব খনন বুলি কোৱা হয় আমি পিছৰ ফোনটো লৈছো হেল্ল' নামটো কোৱা এইটো মই পূৰ্ণজ্যোতি গগৈ কৈছিলো ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টিংহাৱৰ পৰা ধমন প্ৰশ্নটো কি বাৰু এইটো বালিয়াৰৰ সৃষ্টি কেনেকৈ হয় এইটো জনা হলে ভাল আছিলে নদীৰ বা মৰুভূমিৰ মাজত বালিয়াৰীৰ কিদৰে সৃষ্টি হয় যে বালিয়াৰী হৈছে বতাহৰ এটা অৱক্ষেপজনিত অৱয়ব যেতিয়া বতাহে ক্ৰিয়া কৰে বতাহে তাৰ অৱনমন কাৰ্যৰ দ্বাৰা কি হয় যে তাৰ ধূলি বালিবিলাক উটুৱাই লৈ যায় ধূলি বালিবিলাক উৰাই লৈ যায় সেই উৰুৱাই নিয়া ধূলি বালি বা বিভিন্ন শিলে হওক সেইবিলাক যেতিয়া বতাহৰ শক্তিটো কমি যাব শক্তি কমি যোৱাৰ লগে লগে সি কোনো ঠাইত গৈ পেলাই অৱক্ষেপ কৰিবলৈ জমা কৰিবলৈ আৰম্ভ কৰে আৰু এনেদৰে ই বহুত দিন ধৰি এনেকে বালি শিলবিলাক এঠাইত জমা কৰি কিছুমান পাহাৰ সদৃশ টিলা সদৃশ কিছুমান
অবয়বৰ মৰুভূমিৰ মাজত সৃষ্টি কৰে বালিৰ আৰু এই এনেকুৱা বালিৰ পাহাৰ বিলাককে কি বুলি কোৱা হয় বালিয়ৰী বুলি কোৱা হয় এটা প্ৰশ্ন হোৱাটছআপ যোগে আহিছে নিবিৰ প্ৰতিম বৰুৱাই ঘিলামৰা লখিমপুৰৰ পৰা সুধিছে যে ভূপৃষ্ঠৰ পৰিৱৰ্তনে আমাৰ জীৱনত কিবা প্ৰভাৱ পেলায়নে যদি পেলায় কিদৰে পেলায় তাৰ বিষয়ে অকমান ক'বচোন এতিয়া যে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ফলত আমাৰ জীৱনত প্ৰভাৱ নপৰা নহয় পৰে হয়নে যে আমি তাৰ কাৰণে বিশেষকৈ বেছিকৈ ক'ব পাৰো আমি আভ্যন্তৰীণ কাৰকৰ কথা ক'ব পাৰো আভ্যন্তৰীণ কাৰককেইটাই যেতিয়া ভূমিকম্পৰ কথাই যদি আমি কওঁ যে ভূমিকম্পই যি ধৰণেৰে ক্ৰিয়া কৰে তাৰ যে আভ্যন্তৰীণ কাৰকবিলাকৰ কি হয় ক্ৰিয়াবোৰ খুব সোনকালে হয় আৰু ইয়াৰ তাৰ ফলটো কি হয় খুব ব্যাপক হয় যেতিয়া ভূমিকম্প হয় ভূমিকম্প হলে কোনোবা এখিনি ঠাই উচ্চ ভূমি এখিনি কেতিয়াবা নিম্ন ঠাইলৈ পৰিৱৰ্তিত হ'ব পাৰে বা নিম্ন ঠাই কেতিয়াবা উচ্চ ভূমিলৈ উঠি আহিব পাৰে বা আমি থকা ঠাইতে থকা অঞ্চলবিলাকতে কেতিয়াবা বিভিন্ন ধৰণৰ পৰিৱৰ্তন কৰে বা ঘৰ দুৱাৰ ভাঙিব পাৰে বিভিন্ন ধৰণৰ হ'ব পাৰে বা ৰাস্তা পদূলি বহাই নিব পাৰে এই ধৰণেৰে এই কাৰকবিলাকে কি কৰে যে আমাৰ জীৱনতো এই বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে এইটো এটা প্ৰশ্ন হোৱাটছআপ যোগে আহিছে কাহিলীপাৰাৰ পৰা সুধিছে জ্যোতি প্ৰসাদে সুধিছে নাম প্ৰশ্নটো হৈছে হিমবাহ আৰু নদীৰ মাজত পাৰ্থক্য এইটো মই এবাৰ কৈ দিছিলো বাৰু যে হিমবাহ আৰু নদীৰ মাজত যথেষ্ট পাৰ্থক্য আছে হিমবাহ হৈছে যে সমতলৰ এঢলীয়া ঠাইয়েদি বৈ অহা খুব লাহে লাহে গতি কৰি অহা বৰফৰ ডাঙৰ ডাঙৰ বৰফ খণ্ডক আমি কি বুলি কওঁ হিমবাহ বুলি কওঁ আৰু তাৰ বিপৰীতে নদী হৈছে যে কোনো এক উৎসৰ পৰা এক নিৰ্দিষ্ট গতিপথেৰেদি বৈ অহা জলভাগ সেইটাক আমি কি বুলি কওঁ নদী বুলি কোৱা হয় আৰু ইয়াৰ এটা গৈ পেলাই এক নিৰ্দিষ্ট সেই ঠাইত গৈ পেলাই সেই মিলিত হয় বা তাৰ মোহনা অঞ্চলত পৰেগৈ আৰু নদীৰ গতিবেগ নদীত পানীৰ গতিবেগটো যথেষ্ট বেছি থাকে তাৰ বিপৰীতে হিমবাহত এই বৰফ খণ্ডৰ গতিবেগটো অতি কম হয় বা অতি ধীৰ গতিৰে গতি কৰে আৰু এটা প্ৰশ্ন মৃদুস্মিতা শইকীয়াই নগাঁৱৰ পৰা সুধিছে সাগৰৰ উত্তাল তৰংগ আৰু উভটনি ঢৌ কি উত্তাল তৰংগ মানে সাগৰত যেতিয়া ঢৌটো আহি তাৰ উপকূল অঞ্চলত সি খুন্দা মাৰিবহি আহি পেলাই সেইটোক আমি উত্তাল তৰংগ বুলি কওঁ আৰু এটা সময়ত কি হয় সাগৰৰ ঢৌটো আকৌ খুন্দা মাৰে নহয় সি আকৌ উভতি গুচি যায় বেকৱাৰ্ছ বুলি কোৱা হয় সেইটো উভটনি ঢৌ বুলি কোৱা হয় এটা ফোন আহিছে আমি ফোনটো লৈ লৈছো হেল্ল' তোমাৰ নামটো কোৱা আৰু প্ৰশ্নটো কৰিবা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী পংকজ বৰা মই ডিব্ৰুগড় জিলাৰ টিংখঙৰ পৰা কৈছো তোমাৰ প্ৰশ্নটো কৰা মোৰ প্ৰশ্নটো হৈছে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় বাইদেউ হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় যেতিয়া কৈছো যে যিবোৰ ডাঙৰ ডাঙৰ পাহাৰ পৰ্বতবিলাক আছে আমাৰ পৃথিৱীৰ সেই উচ্চাংশ পাহাৰ পৰ্বতবিলাকৰ উচ্চাংশ সদায় বৰফেৰে আবৃত হৈ থাকে কেতিয়াবা সেই পাহাৰৰ ওপৰেদি বা পৰ্বতৰ ওপৰেদি হিমবাহ এটা পাহাৰৰ বা এটা পৰ্বতৰ ওপৰেদি হিমবাহ একেলগে কেইবাটাও চাৰিওফালৰ পৰা একেলগে কেইবাটাও হিমবাহ নামি আহিব পাৰে আৰু এইদৰে নামি অহা গোটেইকেইটা হিমবাহে তাৰ খনন কাৰ্য চলাই সেই পৰ্বতৰ ওপৰতে আৰু সেই খনন কাৰ্য চলোৱাৰ ফলত পৰ্বতৰ ওপৰ অংশটো এক শৃংগ আকৃতিৰ হৈ পৰে কাৰণ যিহেতুকে হিমবাহকেইটাই গোটেই চাৰিওফালৰ পৰা তাত খনন কাৰ্য চলায় আৰু ই জোঙা আকৃতিৰ হৈ পৰাৰ ফলতে ইয়াক আমি শৃংগ বা শংকু বা ইংৰাজীত তাক গ্লেচিয়েল হৰ্ণ বুলি ক'ব পাৰো আৰু এটা প্ৰশ্ন এইটো এটা আহিছে অশ্বক্ষুৰা হ্ৰদ কেনেদৰে সৃষ্টি হয় এইটো নদীৰ লগত জড়িত আছিলে যে নদী এখন যেতিয়া বৈ আহি পেলাই তাৰ মধ্য অংশ পায়হি মধ্য অংশ পোৱাৰ লগে লগে কি হয় নদীৰ গতিপথটো একাবেকা হৈ পৰে যথেষ্ট একাবেকা গতিৰে সি গতি কৰে কাৰণ তেতিয়া কি হয় পাৰ্শ্ব খনন কৰে আমি আগৰ প্ৰশ্নটোত কৈছিলো যে পাৰ্শ্ব খনন কৰে আৰু সেই একাবেকা গতিৰে যাবলৈ আৰম্ভ কৰে কেতিয়াবা এই নদীৰ একাবেকা মানে ভাঁজবিলাক ভাঁজ বিশিষ্ট হৈ যায় নহয় এই ভাঁজবিলাক কোনোবা সময়ত খুব বেছি হয় এনেকুৱা এটা অৱস্থা হয় যে যেতিয়া নদীৰ বুকুত বাৰিষা কালত পানীৰ পৰিমাণটো বেছি হয় সেই তেতিয়া বেছি হোৱা পানীটো সেই ভাঁজেদি পাৰ হৈ যাব নোৱাৰা হয় ফলত তেতিয়া সেই বেছি জোৰত থকা পানীখিনিয়ে আন এটা অংশ কাটি পেলাই বা খহাই পেলাই সি চিধাকৈ বৈ গুচি যায় আৰু এই যিটো ভাঁজটো তেনেদৰে থাকি যায় কালক্ৰমত সেই ভাঁজটোত পানী জমা হৈ পেলাই ই কেতিয়াবা হ্ৰদৰ আকৃতি লয়গৈ আৰু তাৰ আকৃতিটো দেখাত ঘোঁৰাৰ ভৰিটোৰ নিচিনা মানে খুৰাটোৰ নিচিনা হয় বাবে তাক অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয় এটা ফোন আছে আমি ফোনটো লৈ লৈছো হেল্ল'
তোমাৰ মাতটো একদম কমকৈ শুনা গৈছে মাতটো একেবাৰে সৰুকৈ আহিছে তুমি আকৌ এবাৰ আমালৈ ফোন কৰা নহলে আমাৰ প্ৰশ্নটো শুনাত অকনমান অসুবিধা হৈছে নহয় জানো প্ৰশ্নটো শুনিব স্পষ্ট হোৱা নাই আমি WhatsApp যোগে অহা এটা প্ৰশ্ন লৈছো নদী কাক বোলে যেতিয়া কোনো এক উৎসৰ পৰা এক পানীভাগ ওলাই আহে এক নিৰ্দিষ্ট গতিপথেৰে বৈ আহি ই তাৰ মোহনা অঞ্চলত প্ৰৱেশ কৰে আৰু সাগৰ বা গৈ পেলাই সাগৰত সি মিলিত হয় এই যে এটা গতিপথেদি নিৰ্দিষ্ট গতিপথেদি ই বিভিন্ন অংশ পাৰ হৈ পেলাই এভাগ পানী নামি আহে কোনো এটা উৎসৰ পৰা যিকোনো এটা উৎসৰ পৰা বৈ আহে তাকে আমি কি বুলি কওঁ নদী বুলি কওঁ আৰু এটা প্ৰশ্ন আহিছে ভূমিকাই সুধিছে এটো বাক্সা জিলাৰ পৰা সুধিছে 23 নম্বৰ প্ৰশ্নটো আৰু 24 নম্বৰ প্ৰশ্নটো এই দুটা প্ৰশ্নৰ উত্তৰ তেওঁ বিচাৰিছে গতিকে এই দুটা প্ৰশ্নৰ উত্তৰ তেওঁ জানিব এইটো প্ৰশ্ন 23 নম্বৰ প্ৰশ্নটো আসলতে ইটোৰ লগত হিটো মিলাব লাগিব এতিয়া নদীৰে সৃষ্টি হোৱা নদীৰ পৰা সৃষ্টি হোৱা অবয়ব বিলাক তুমি ইয়াতে নদীৰ পৰা কোনকিটা অবয়বৰ সৃষ্টি হয় হয়নে যে প্লাবন ভূমিৰ সৃষ্টি হয় বদ্বীপৰ সৃষ্টি হয় তাৰ পিছতে বালিচৰৰ সৃষ্টি হয় অশ্বখুৰা হ্ৰদৰ সৃষ্টি হয় আৰু ভি আকৃতিৰ উপত্যকা এইকেইটা হল নদীৰ পৰা সৃষ্টি হোৱা অবয়ব তাৰ পিছত বতাহৰ পৰা আমাৰ কি সৃষ্টি হ'ব পাৰে বতাহৰ পৰা ইনসেলবাৰ্গ বালিৰ পাহাৰ তাৰ পিছতে আহিলে এইকেইটা হল বতাহৰ পৰা সৃষ্টি হোৱা তাৰ পিছতে আহিলে হিমবাহৰ পৰা সৃষ্টি হোৱা অবয়ব কি থাকিব পাৰ্শ্বগ্ৰাভ হ'ব জোঙা শৃংগ আৰু ইউ উপত্যকা এইকেইটা হৈছে আমাৰ হিমবাহৰ পৰা সৃষ্টি হোৱা অবয়ব আৰু তাৰ একেবাৰে শেষত থাকিলে সাগৰৰ ঢৌৰ পৰা বালিয়াতত সৃষ্টি হয় আৰু উপকূল এইকেইটা হৈছে তাৰ মানে প্ৰতিটো কাৰকৰ পৰা সৃষ্টি হোৱা অবয়ব কেইটা খুব সুন্দৰকৈ বাইদেৱে কৈ দিলে আমাৰ এটা ফোন আছে ফোনটো লৈ লৈছো হেল্ল' তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী কৰিশ্মা নৰ নমস্কাৰ ক'ৰ পৰা কৈছা তুমি ধেমাজি মাছখোৱা চিচি কলঘৰ ধেমাজিৰ পৰা কৈছা তোমাৰ প্ৰশ্নটো কোৱাচোন জোৱাৰ ভাটা কি সেই বিষয়ে অলপ বুজাই কওক জোৱাৰ ভাটাটো ইয়াতে এইটো পাঠৰ অৱস্থা তোমালোকৰ নাই এইখিনি কথা এই আগত তোমালোকৰ ইয়াৰ আগৰ এটা প্ৰশ্নত মানে আমি উত্তাল তৰংগ আৰু যিটো মানে উভটনি ঢৌৰ কথা কলো সেইটো কথা আমি ক'ব পাৰো যে যেতিয়া সাগৰৰ ঢৌটো আহি খুব জোৰে আহি পেলাই সি খুন্দা মাৰিব আৰু তাক খুন্দা মাৰে আকৌ পুনৰ সি তাক জোৱাৰ বুলি কয় আকৌ যেতিয়া সি উভতি যায় ঢৌত খুন্দা মাৰি পেলাই সাগৰলৈ আকৌ পুনৰ যেতিয়া সি উভতি যায় তাক ভাটা বুলি কোৱা হয় এটা প্ৰশ্ন শ্ৰীমন্ত জ্যোতি বৰাই সুধিছে ভূমিকম্প আৰু আগ্নেয়গিৰি উদ্গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় যিহেতুকে এই দুটা কাৰকে ভূমিকম্প আৰু আগ্নেয়গিৰি উদ্গীৰণ ইহঁতি যিহেতুকে পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰে এতিয়া আমি জানো যে পৃথিৱীৰ অন্তৰ্ভাগটো একেবাৰে কি উত্তপ্ত অৱস্থাত অৰ্ধগলিত অৱস্থাত আছে একেবাৰে গলিত নহয় অৰ্ধগলিত অৱস্থাত আছে আৰু ই কি কৰে পৃথিৱীৰ উপৰিভাগত অনবৰতে এটা চাপ প্ৰদান কৰি থাকে এটা চাপ দি থাকে উপৰিভাগত আৰু কেতিয়াবা কি হয় কিছুমান পৃথিৱীৰ উপৰিভাগৰ কেতিয়াবা কিছুমান দুৰ্বল অংশই দি ধৰি লও অলপমান তাত মানে ফাট আছে বা কিবা আছে তেনেকুৱা দুৰ্বল অংশই দি কি হয় কেতিয়াবা খুব জোৰত যেতিয়া চাপটো বেছি হয় এই ভূমিকম্প আগ্নেয়গিৰিৰ এই লাভাবিলাক ওলাই আহে খুব জোৰত তলৰ অৰ্ধগলিত পদাৰ্থবিলাক ওলাই আহে আৰু এইটোকে আমি কি বুলি কওঁ আগ্নেয়গিৰি উদ্গীৰণ বুলি কওঁ আৰু ভূমিকম্পটো আমি ইয়াৰ তোমালোকৰ আগৰ ক্লাছটো যদি শুনিছা মনত আছে নিশ্চয় আমি যেটো ফলক বিবৰ্তনৰ কথা কৈছিলো এই ফলকবিলাকৰ গতিৰ ফলত কেতিয়াবা কি হয় ভূমিকম্পৰ সৃষ্টি হয় যিহেতুকে এই দুইটা কাৰকৰ তাৰ সৃষ্টিটো পৃথিৱীৰ আভ্যন্তৰীণ ভাগত হয় আৰু ই তাৰ পৰিৱৰ্তনটো উপৰিভাগত কৰে এই সৃষ্টিটো আভ্যন্তৰীণ ভাগত অভ্যন্তৰত হোৱাৰ বাবে তাক আমি ভূপৃষ্ঠৰ আভ্যন্তৰীণ কাৰক বুলি কওঁ এতিয়া ৰাখি শ্ৰোতা গগৈয়ে সুধিছে প্লাবন ভূমি কি আৰু ইয়াৰ সৃষ্টিৰ বিষয়ে সবিশেষ এটো আমাৰ আগৰ পাঠৰে আছিলে যে যেতিয়া নদী এখন আহি পেলাই তাৰ মধ্য অংশ পায়হি তাৰ লগত লৈ অহা যিখিনি তাৰ পলহ বা জাবৰ জোথৰ আৱৰ্জনা তাক আমি ইংলিছত সেডিমেন্টস বুলি কওঁ সেইবিলাক কি কৰে যে সি জমা কৰিবলৈ আৰম্ভ কৰে নহয়নে আৰু বিশেষকৈ বাৰিষা কালত নদীৰ যেতিয়া বানপানী হলেও বানপানীও লগত যথেষ্ট এইবিলাক লৈ আহে আৱৰ্জনাবিলাক এইবিলাক ই নদীৰ দুয়ো কাষে এক বিস্তৃত অঞ্চল জুৰি এক সমতল ভূমিৰ সৃষ্টি কৰে
আৰু এই সমতল ভূমি বৰ পলসুৱা হয়, সাৰুৱা হয়, যিহেতুকে নদীয়ে লগত লৈ অহা পলসবিলাক, জাবৰ জোথৰ আৱৰ্জনা এইবিলাক সি জমা কৰে। সেইকাৰণে এই এটা সমতল নিম্ন সমতল ভূমিৰ সৃষ্টি হয়, আৰু এই সমতল নিম্ন সমতল ভূমিকে প্লাৱন ভূমি বুলি কয়। আৰু বাৰিষা পানী যেতিয়া বেছি হয় বা বানপানী যেতিয়া হয়, তেতিয়া এই পানীয়ে কিন্তু এই প্লাৱন ভূমিবিলাক আকৌ পুনৰাই বুৰাই পেলাব পাৰে। এগৰাকী ছাত্ৰই 8 নম্বৰ যিটো প্ৰশ্ন তাৰ উত্তৰটো জানিব বিচাৰিছে, গতিকে তেওঁ কেইবাবাৰো সুধিছে, গতিকে আমি এইটো ক'ব। এইটো মই অলপ আগতে কৈ দিছিলো, নদী হয় দিয়ক, হয় পাৰ্শ্ব খনন বুলিলে কি বুজো, যে নদীয়ে যেতিয়া উচ্চভূমি অংশৰ পৰা আহি পেলাই ই তাৰ মধ্যভূমি অংশ মানে অৰ্থাৎ সমতল অংশত ই সোমোৱাৰ লগে লগে তাৰ কি হয়, নদীৰ পানীৰ গতিবেগটো কমি যায়, আৰু নদীৰ গতিবেগটো কমি যোৱাৰ লগে লগে ই তাৰ তলভাগ বেছিকৈ খন্দাব নোৱাৰে, অৰ্থাৎ নদীখন ইমান গভীৰ হৈ নাযায়, তাৰ দটো কম হৈ অগভীৰ হৈ পৰে। কিন্তু যিখিনি পানী, সেই পানীখিনি যিহেতুকে ই লগত বোৱাই নিবই লাগিব, গতিকে নদীয়ে কি কৰে, তাৰ দাঁতি কাষৰীয়া অঞ্চলটো কাষটো সি খন্দাবলৈ আৰম্ভ কৰে। তাৰ কাষটো খন্দাই যিখিনি মানে সুবিধাজনক পায়, সেই কাষটো খন্দাই কাৰণে সেই তাক এই ক্ৰিয়াটোকে আমি নদীৰ পাৰ্শ্ব খনন বুলি কওঁ। তেনেহলে ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথিত থকা ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাঠটোৰ দ্বিতীয় খণ্ড আলোচনা কৰা হল, আৰু তোমালোকৰ বাবে আজি এই পাঠ যুগুতাই আগবঢ়ালে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই। তেনেহলে বাইদেউক আজি আমি ধন্যবাদ জনাইছো, ইমান সুন্দৰকৈ পাঠটি আগবঢ়ালে। আৰু ছাত্ৰ ছাত্ৰীসকল, যিসকলে আজি আমাৰ অনুষ্ঠান শুনিলা, আমালৈ ফোন কৰিলা, আমালৈ হোৱাটছআপ যোগে তোমালোকৰ প্ৰশ্নবোৰ জনালা, তোমালোক আটাইকে আমি ধন্যবাদ জনাইছো, আৰু আজিৰ অনুষ্ঠানৰ পৰা ইয়াতে বিদায় লৈছো।